বিশ্বৰ প্ৰথম 100 গৰাকী আগশাৰীৰ মহিলা বিজ্ঞানীৰ তালিকাত অসম কন্যা। 2025 বৰ্ষৰ বিশ্বৰ মেধাৱী আৰু প্ৰেৰণাদায়ক মহিলা বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰিছে অসম কন্যা ডক্টৰ বিস্মিতা হাজৰিকাই। যোৱা 14 ফেব্ৰুৱাৰীত বিশ্বজুৰি প্ৰকাশিত ভৱিষ্যতৰ বেটাৰ প্ৰযুক্তিবিদ্যাৰ ষষ্ঠ প্ৰজন্মৰ 6G উদ্ভাৱন আৰু কাৰ্যকৰীকৰণত 2025 বৰ্ষৰ বিশ্বৰ মেধাৱী আৰু প্ৰেৰণাদায়ক মহিলাৰ সন্মানীয় তালিকাত বিশ্বৰ প্ৰথম 100 গৰাকী বিজ্ঞানীৰ তালিকা প্ৰকাশ পায়। অসম কন্যা তথা গুৱাহাটীৰ জাপৰিগোগৰ আৰু বৰ্তমানে কানাডাৰ মেমৰিয়েল বিশ্ববিদ্যালয়ৰ গৱেষক হিচাপে কৰ্মৰত ডক্টৰ বিস্মিতা হাজৰিকাই আন্তৰ্জাতিক প্ৰেক্ষাপটত এক বিৰল স্থান লাভ কৰি অসমলৈ সুনাম আৰু গৌৰৱ কঢ়িয়াই আনিছে। ডক্টৰ বিস্মিতা হাজৰিকাৰ এই স্বীকৃতিয়ে বেটাৰ প্ৰযুক্তিৰ পৰৱৰ্তী প্ৰজন্মৰ ক্ষেত্ৰখনত তেওঁৰ অসাধাৰণ অৱদানক উজ্জ্বল কৰি তোলাৰ লগতে অসমৰ বহু যুৱ গৱেষকলৈ প্ৰেৰণা আগবঢ়াব। ডক্টৰ বিস্মিতা হাজৰিকা গুৱাহাটী জাপৰিগোগ নিবাসী তথা অসম লোক নিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা প্ৰকাশ হাজৰিকা আৰু নৱমল্লিকা হাজৰিকাৰ একমাত্ৰ কন্যা। উল্লেখ্য যে প্ৰকাশ হাজৰিকাৰ পিতৃৰ নলবাৰী জিলাৰ চুৰচুৰি গাঁৱত। ডক্টৰ বিস্মিতাই গুৱাহাটীৰ খানাপাৰাস্থিত ডিজলেণ্ড স্কুলত বৰ্তমান সুদৰ্শন পাব্লিক স্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়। পিছলৈ গুৱাহাটীৰ ভাৰতীয় তথ্য প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান IIT জিৰ পৰা কম্পিউটাৰ ছায়েন্স আৰু অভিযান্ত্ৰিক বিষয়ত MTech ডিগ্ৰী সম্পূৰ্ণ কৰে আৰু টাইৱানৰ নেশ্যনেল ছান ইয়াতছেন বিশ্ববিদ্যালয়ৰ পৰা 3 বছৰতকৈও কম সময়ৰ ভিতৰত অভিযান্ত্ৰিক PhD ডিগ্ৰী লাভ কৰে। ডক্টৰ হাজৰিকাই বৰ্তমান কানাডাৰ মেমৰিয়েল বিশ্ববিদ্যালয়ত মূলতঃ কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টাম মেচিন লাৰ্ণিং আৰু যান্ত্ৰিক নেটৱৰ্কৰ ওপৰত প্ৰফেচৰ ডক্টৰ কেশৱ সিঙৰ অধীনত গৱেষণাত ব্ৰতী হৈ আছে। ব্যুৰো ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।